क्या नाम है तुम्हारे मारे है क्या नाम है तुम्हारे मारे देखो ना क्या नाम है बरका का कौन नंबरी तुम्हारे बरका का एनीता है देगा पाना लाना सीरियस करे यार बाबा रबता पुलिस आया तारा देखे शेयर के देखे তুমি নিজে দেখছো তোমার আম্বার মারছে যে হ্যাঁ নিজে দেখছো তা তুমি কিছু কইছো না কি দা মারছে আতর দিবি কি দে কাটর দা আতর দে কিসের তুমি কই আসলে বলা তুমি কই ঘুমাই আসলা তুমি ঘুমাইছিলা না তুমি বলা কামছো না শিক্ষা দিছো না তোরে কি কইব দে জোর দে আইছে কাঞ্চি তেজপুৰ জাহাজডুবা নদীত 2 সন্তানৰ মাতৃৰ মৃতদেহ উদ্ধাৰ অতি ভয়ংকৰভাৱে জাহাজডুবা নদীত মৃতদেহটোক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি ৰাতিপুৱা আনুমানিক 6 মান বজাত তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত জাহাজডুবা গাঁৱৰ এটি নদীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পৰমাইগুলি গাঁৱৰ নিবাসী ওছমান আলীৰ পত্নী সাইমন নেছাৰ মৃত্যুত পৰিয়ালৰ লোকে স্বামীৰ পৰিয়ালে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলাগৰাকীৰ ভাতৃয়ে কোৱা অনুসৰি মহিলাগৰাকী জোৱানিশা 9 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল পিছত স্বামী গৃহৰ পৰা লোক আহি খা খবৰ কৰাত কোনো সন্ধান লাভ নকৰাত পুখুৰীত সন্ধান চলাবলৈ লওঁতেই মৃত মহিলাগৰাকীৰ স্বামী ওছমান আলীয়ে মানা কৰাত পৰিয়ালৰ লোক গুচি যায় নিশা 11টা মান বজাত স্বামীয়ে আকৌ খবৰ দিয়ে মহিলাগৰাকীৰ পৰিধান কৰা কিছু কাপোৰ পানীত পৰা বুলি ৰাতিপুৱা ৰাইজে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা মৃতদেহ উদ্ধাৰ কৰাৰ পিছত দণ্ডাধীশ আহি তদন্ত কৰাৰ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কালি ৰাতি 9টা বজাত খবৰ এটা পাইছোঁ আমাৰ নগাঁৱৰ ছোৱালীজনী ইয়াত বিয়া দিছিলে সাইমন নেছা ক'ত বিয়া দিছিলে এই জাহাজডুবা এই ওছমান আলীৰ তাত ওছমান আলীৰ লগত এই ছোৱালীজনীৰ সাইমন নেছাৰ বিয়া হৈছিলে বিয়া হোৱাৰ পিছত সিহঁতৰ সংসাৰখন ভালেই চলিছিলে আমি ইতিমধ্যে আহিছিলোঁ আহি পেলাই সিহঁতৰ ঘৰত দুপৰীয়া আহাৰ কৰিছিলোঁ তেতিয়া ভালেই আছিলে আমাৰ লগত একো বদনাম চদনাম জোৱাইৰো বদনাম কোৱা নাই সিহঁতৰ ভালেই সংসাৰখন চলি আছিলে এতিয়া কালি হঠাৎকৈ মই ৰাতি সন্ধিয়া 9টা মানত মই খবৰ পাইছিলোঁ যে ছোৱালীজনী মানে নিৰুদ্দেশ হৈ আছে তেতিয়া আমি খবৰ পাই আমাৰ গাঁৱৰে আমি 8-9জন মানুহ পঠিয়াইছিলোঁ পঠিয়াৰ পিছত সিহঁতে ইয়াত আহিলে আহি পেলাই জোঁৱাই সুধিলে জোঁৱাই ক'লে যে হয় কথাটো সঁচাই আমি বিচাৰি আছোঁ নাপাওঁ তাৰপিছত আমাৰ এই মানুহকেইটা আমি যিকেইটা নগৰৰ পৰা আহিছিলে এইকেইটা মানুহে সিহঁতৰ পুখুৰীত বিচাৰিব গৈছিলে তেওঁ জোঁৱাইয়ে হাক দিলে যে নামিব নালাগে ইয়াত কিজানি নাই তাৰপিছত জোঁৱাইয়ে অলপ সময় পিছত ৰাতি 11টা মানত জোঁৱাইয়ে গ'ল লেট্ৰিন কৰিব গ'ল লেট্ৰিন কৰিবলৈ যাওঁতে পালে চেণ্ডেল আৰু পালে এটা হেৰি কিবা কাপোৰ এটা পালে পিছত এই জোঁৱাই কি কৰিলে লাখুটিৰ আগত কাঁচি এডাল বান্ধি পেলাই ফিচাৰীত পেলাই পেলাই টানি আনিছে তাত বোলে পেটিকোট পাইছে যে যদি পেটিকোট পাইছে তেওঁতে পিছত আমাক ৰাতি 10:30টাত খবৰ দিলে আমাৰ গাঁৱত খবৰ দিলে আপোনালোকে আহক আমি কাপোৰ চোপৰ পাইছোঁ পানীত পৰি আছে তাৰপিছত সিহঁতৰ ঘৰৰ যিটো পুখুৰী আছে পুখুৰীৰ বাউণ্ডাৰীটো পূৰা মানে হেৰি আছে পানী তলত যোৱা নাই মানে পূৰা মানুহ আবদন কৰিব পাৰে এতিয়া ছোৱালীজনী ইয়াত যদি পৰিছে কাপোৰ যদি ইয়াত পাইছে ছোৱালীজনী আকৌ ফিচাৰী বাউণ্ডাৰীলৈ কেনেকৈ গ'ল এইটো আমাৰ সন্দেহ লাগিছে এইটো আমি ৰাতিপুৱা আহি পেলাই চালোঁ ডেড বডিখন মই ৰাতিপুৱা আহি চালোঁ এতিয়া পাইছোঁ কাণেদি তেজ ওলাই আছে
আৰু মুখৰ স্কিনটো যে বাওঁ চাইডে পূৰা জখম হৈ আছে, যেনে ধৰক পাথৰ দি সেই চিপেৰা মাৰিলে বা লাখুটি দি মাৰিলে, এনেকৈ আমি প্ৰত্যক্ষ কৰিলোঁ। তাৰপিছত এই ছোৱালীজনী এটা ল'ৰা আছিলে, মোৰ ভাগিন হয়, ভাগিনক মই সুধিলোঁ বাবা তোমাৰ মাক কোনে মাৰিছিলে? এতিয়া এই ভাগিনটোৱে কৈছে যে মোৰ কাকাই মাৰিছে, পাথৰ দি কেঁচি মাৰিছে বুলি এই ল'ৰাটোৱে ক'লে। এইটোৰ ভিডিঅ' আমাৰ তাত আছে। ল'ৰাটোৱে যে কথাবিলাক ক'লে এইটোৰ ভিডিঅ' আমি কৰিছিলোঁ, ভিডিঅ'টো আমাৰ হাতত আছে। তাৰপিছত স্থানীয় ৰাইজক মই সুধিলোঁ, স্থানীয় ৰাইজৰ এইবিলাক আশে পাশে সুধিলোঁ, সুধি পেলাই সিহঁতে মোক কিছুমান মানুহে মন্তব্য দিলে যে হয় নিৰুদ্দেশ হৈছে বুলি আমি খবৰ পাইছোঁ। এতিয়া আমাৰ সন্দেহ যে লাগিছে, নিশ্চয় এইটো মাৰ্ডাৰ কৰি পেলাই ইয়াত পেলাই থৈছে বুলি আমাৰ সন্দেহ লাগিছে। আমি অসমৰ CM ছাৰক অনুৰোধ কৰিছোঁ আৰু DGP ছাৰক মই অনুৰোধ কৰিছোঁ যাতে ইয়াৰ উপযুক্ত তদন্ত কৰি আসামীকেইটাক ওলাই আনি উপযুক্ত শাস্তি দিয়ে, আৰু ইয়াক যিটো আসামী আছে সিহঁতক দোষী সাব্যস্ত কৰি যাতে সিহঁতৰ ফাঁচি দিয়ে। আমি ফাঁচিৰ দাবী কৰিছোঁ, এইটোৱে আমাৰ দাবী। আমি যদি উপযুক্ত শাস্তি আমাৰ মতে উপযুক্ত শাস্তি নাপাওঁ, আমি ইয়াৰ প্ৰতিবাদ কৰিম।